হয় মানে কথা হ'ল যে আমি বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাজাৰ গাঁও, সেইখন বৰুৱাজাৰ গাঁও। ইয়াতে মানে দলংপাৰৰ পৰা ইয়াতে হায়দৰ আলী হাউচলৈকে এটা মানে মাটিৰ কাম আহিছিল। কামখিনি আমি দেখা মতেনে সিহঁতে মানে বহুত খেলিমেলি কৰিছে আৰু বাজেটখন বহুত ডাঙৰ বাজেট আছিল। আমি জনা মতেনে 8,02,000 কিবা আছিল। আৰু আমি কিছুদিন 2-3 দিন আগতে ৰাস্তাখনত যেতিয়া পৰ্যবেক্ষণ কৰিখিনি চাওঁ যে মানে যিখিনি হ'ব লাগিছিল সেইখিনি কাম হোৱা নাই। তাৰপিছত ইহঁতে যেনেকৈ কামটো কৰিব লাগিছিল কৰা নাই। এইফালে আপোনালোকে চাইছে বা ভিডিঅ'ত ভিজুৱেল পাইছেই যে যিখিনি ৰাস্তাত যিখিনি ছাইড বাম দিব লগা আছিল, এই ছাইড বামৰ বাবে মাটিখন দূৰৰ পৰা আনিব লাগিছিল। সিহঁতে না আনি তলৰ পৰা গাঁত খুঁড়ি ওপৰত মানে ছাইড বামটো দি দিলে মাটিৰে। এইখিনি আমি জানা মতেনে বাৰিষা কালত কেতিয়াও নাথাকে, এইখিনি বাৰিষা কালত নামি যাব। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ শিলগুটিবোৰ মানে উঠি আছে, কিন্তু আজিলৈকে সিহঁতে উলাৰ মাৰা নাই, পানী মাৰা নাই। বহুতো মানে ইস্কা 3 চকীয়া গাড়ী আৰু পিলপিলি বাইক এইবোৰ মানে যাওঁতে কিনি মানে পৰি গৈ আছে, মানুহবোৰে দুখ পাই আছে। তে আমি যিটো দেখা পালোঁ বহুত সমস্যাত, আৰু ইহঁতে মানে বহুত দুৰ্নীতি কৰিলে। আৰু মানে যিখিনি মানে এমাউণ্ট আছিল তাৰ পৰা সিহঁতে আত্মসাৎ কৰিলে বুলি আমি গম পাওঁ। আৰু অলৰেডি আমি জনামতেনে সিহঁতে দুটা বিল হৈ গৈছে আৰু সিহঁতে কৈছে আৰু কাম নাই, এইটোৱে লাষ্ট বিল। আমি সেইটোৱে চালোঁ যে লাষ্ট বিল হ'লে 8 লাখ টকাৰ কাম তিনি ধৰণৰ কামতেই সিহঁতে লাষ্ট বিল বুলি কেনেকৈ কৈ আছে। আৰু আমি সিদিনা পৰহিয়ে আমি এটা ITI মানে ব্লগত আমি এটা ITI কৰিলোঁ। আমি এইটো ব্লগত কৰিছোঁ। ব্লগত কৰাৰ পিছত আমি যেতিয়া ঘৰত আহোঁ, যিখিনি মানুহে কাম কৰিলে, আজিকালি চাওক সিহঁতে আমাক এনেকুৱা ভাবুকি দি আছে যে আমাক মাৰিব বা আমি শত্ৰু হৈ গ'লোঁ, সিহঁতৰ শত্ৰু হৈ গ'লোঁ। আৰু আমাৰ লগত সম্পৰ্ক নাৰাখে। আমি এইখিনিৰ বাবে মাত মাতিলোঁ কিয়? আমাৰ নিৰপেক্ষ হৈ থাকিব লাগিছিল, আমি মাত মাতিব নালাগিছিল। বহুত ভাবুকি দিয়ে। আজিকালি আপোনালোকে চাওক, মানুহক ভয় ভাবুকি দি একো লাভ নাই। মানুহে কেতিয়াও ভয় নাখায়। তাৰ কাৰণে যে সিহঁতে মানে দুৰ্নীতিমূলক কাম কৰিব আমি কেতিয়াও সহ্য কৰি নলওঁ। আৰু যদি তেনেকুৱা এতিয়াও সময় আছে, সিহঁতে ৰাস্তাখন সম্পূৰ্ণভাৱে কৰিব লাগে, ঠিক কৰিব লাগে। আৰু যদি সিহঁতে সেইটোৱে ভাবে যে নাই আমি য'তে কামখিনি কৰি আমি বাকী পইচাখিনি আত্মসাৎ কৰিম, আমি কেতিয়াও সহ্য কৰি নলওঁ। আৰু প্ৰয়োজন হ'লে আমি আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। মানে আমাৰ বৰুৱাজাৰ গাঁওখন বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাজাৰ গাঁওখনত এখন MGN ৰেখাৰ কাম চলি আছিলে। জনামতে কামটো আনুমানিক স্কেল 8 লাখ কিবা টকা আছিলে। এই কামটো হ'ল আমিনুল ইছলাম হাউচ টু হায়দৰ আলী হাউচ। এই কামটোত মই দেখা পোৱা মতে বহুত খেলিমেলি হৈ আছে, মানে দুৰ্নীতিমূলক কাম চলি আছে ইয়াত। মই দেখা পাইছোঁ ৰাস্তাত মানে কোনো ধৰণৰ মাটি কটা নাই, কোনো ছাইড বাম দিয়া নাই, ডাইৰেক্ট কেইটামান শিলগুটি অলপ দি কিনে ৰাস্তাৰ কাম শেষ হ'ব বুলি জনাইছে। মই যেতিয়া GRSক কল কৰিছিলোঁ, কৈছে যে 50% কাম হৈ গ'ল। ইয়াত মই দেখা পাইছোঁ যে 50% কামটো দূৰৰ কথা, মোৰ মতে ইয়াত 20% কামো হোৱা নাই এই ৰাস্তাখনত। আৰু এই ৰাস্তাখনত বহুত বেমাজলি দেখা পাইছোঁ কামত। এইটো চাই কিনে মই যোৱাকালি আমাৰ গাঁৱৰ যুৱকসকল কেইজনে এখন RTI এপ্লিকেশ্যন দিছোঁ ব্লগত। দিয়াৰ পিছত মানে ৰাতিৰ পৰাই ভয় ভাবুকি আহি আছে আমাৰ ওচৰত, এনে কিবাকিবি কৰিব, ভয় ভাবুকি দেখুৱাইছে, RTI উঠাব লাগে, নহ'লে আমাক মাৰি পেলাব, এনেকুৱাকৈ বহুত কিবাকিবি কৈ আছে আৰু বেয়া গালি দি আছিলে। মই এতিয়া এইখিনিতে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিটো MGN ৰেখাৰ কাম চলি আছে, কামৰ যিবিলাক মানে বিভাগীয় কৰ্তৃপক্ষ আছে, সেইসকলে যাতে কামটো ভালকৈ চাই চিন্তি, মানে কামটো যেনেকুৱা ধৰণৰ হ'ব লাগে ঠিক তেনেকুৱা নহ'লে আমি RTI কেতিয়াও নুঠাওঁ। কামটো ভালদৰে হ'ব লাগে, বাছ বিভাগীয়সকলে কামটো ভালকৈ চাব লাগে। ভয় ভাবুকি দিছে যিসকলে মানে কামটো চলাই আছে ইয়াত আমাৰ গাঁৱৰে, যিসকলে কামটো চলাই আছে তেওঁলোকে ৰাতি এনেকুৱা কৈছে আমাক। পথটো হায়দৰ আলী হাউচ টু আমিনুল ইছলাম হাউচ, এই দলং পাৰৰ পৰা হয়, আনখন দলং নাই, দলঙৰ অলপ বাকী আছে। এইখিনি ঘৰ এইখিনিতে আছিলে। বৃহৎ পৰিমাণৰ দুৰ্নীতি হৈছে, নিশ্চয় আপোনালোকে চাইছে, ভিজুৱেলত চাব পাৰিব, ৰাইজে চাব পাৰিব কেনেকুৱা ধৰণৰ কাম হৈছে। দেখা পোৱা মতে
যিটো মাটি দিব লাগিছিল ছাইড বাম মাটিটো মানে নদীৰ কাষৰ পৰা উঠাই দি কিনে ছাইডত দিছে এই মাটিটো 2-3 দিনত মানে শেষ হৈ যাব নাথাকে বৰষুণ পৰিলেই শেষ হৈ যাব আৰু মাটিটো ইয়াৰ ৰাস্তাৰ কাষৰ পৰাই উঠাই কিনে এনেকুৱাকৈ গাঁত খুঁড়ি কিনে এনেকুৱাকৈ দিব নোৱাৰিলে হয় কেনেকৈ পাৰিলে ইয়াৰ পৰা মাটি দি কিনে উঠাই ৰাস্তাত কাম কৰিবৰ কাৰণে